হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু বিশেষকৈ মহিলাসকলে বিহু বুলি ক'লে যিহেতু খোলাত যিহেতু পিঠা বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰা আৰু এই মুহূৰ্তত মই চিনাতলীত উপস্থিত আছোঁ। চিনাতলীৰ কেইগৰাকীমান মহিলা এই মুহূৰ্তত খোলাত এনেধৰণে কোনোৱে যদি পিঠা বনাইছে, কোনোৱে নাৰিকল ৰুকিছে আৰু এনেধৰণে ক'ব লাগিব যে হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে গোলাঘাট জিলাৰ চিনাতলীত। খুমটাই সমষ্টিৰ অন্তৰ্গত চিহ্ন প্ৰান্তৰ পৰিৱেশ দেখুৱাই আছোঁ যোৱা কেইদিন আৰু এই মুহূৰ্তত যিহেতু হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী এই মুহূৰ্তত আমি দেখুৱাইছোঁ খুব সুন্দৰভাৱে তিল দিয়া পিঠা আৰু বিভিন্ন যি লাডু কোনোৱে যদি এই মুহূৰ্তত প্ৰস্তুত কৰি আছে বিভিন্ন যি তেল দিয়া পিঠা সকলোৱে এনেধৰণে আনন্দ উল্লাসৰ মাজত হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কোনোৱে যদি নাৰিকলৰ লাডু প্ৰস্তুত কৰিবৰ বাবে এনেধৰণে নাৰিকল ৰুকি আছে। এক প্ৰকাৰ ক'ব লাগিব যে হেপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে গোলাঘাট জিলাৰ চিনাতলীত। মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মই এগৰাকী বাইদেউ ওচৰলৈ আহিছোঁ। মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমতে নিউজ লাইভৰ পৰিয়ালৰ ফালৰ পৰা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। এইবাৰ কি কি প্ৰস্তুত কৰিছে? এয়া তিল পিঠা বনালোঁ, পকা মিঠৈ আৰু এয়া ফুলা পিঠা বনাই আছে খুৰীয়ে। সেয়াই আৰু বনাম আৰু নাৰিকলৰ লাডু। ভোগালীক আদৰিবলৈ সাজু হৈছোঁ মানে পিঠা পনা বনাই আৰু আপোনালোকে প্ৰতি বছৰে আমি দেখিছোঁ যে প্ৰতি বছৰে আপোনালোকে সকলো মহিলা একত্ৰিত হৈ ইয়াতে পিঠা পনা সকলো ইয়াতে প্ৰস্তুত কৰে। চিৰা সান্দহ খুন্দিলোঁ আৰু এয়া পিঠা বনাই কেঁচা পিঠাগুড়ি আমাৰ খুন্দিব লাগে। বৰা চাউলৰ পিঠাগুড়িৰ পৰা তিল পিঠাটো বনোৱা হয়। পকা মিঠৈ বাৰু কেঁচা গুড় দি বনোৱা হয় পকা মিঠৈটো। তাৰপিছত ফুলা পিঠাটো তেনেদৰে ঠিক আৰু চাউলৰ পৰা গুড়ি কৰি তেনেকৈ বনোৱা হয় আৰু আপোনালোকে বিক্ৰীও কৰে বিভিন্ন পিঠা? হয়, মই অৰ্ডাৰ মানে লওঁ মানে কি আৰু যিসকলে বিচাৰে আৰু দিওঁ আৰু বনাই আৰু সাজু হৈছোঁ আৰু অলপ আৰু নিশ্চিতভাৱে ক'ব লাগিব যে এনেধৰণে এই খোলাত এনেধৰণে বিভিন্ন প্ৰকাৰৰ পিঠা প্ৰস্তুত কৰিছে, সম্পূৰ্ণৰূপে সাজু হৈছে এইসকল মহিলা। মই আন এগৰাকী মই বাইদেউৰ ওচৰলৈ আহিছোঁ। বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু পিঠা বনাই আছে, কি কি পিঠা বনাইছে? আমি এয়া বগা পিঠা বনালোঁ, তিল দিয়া পিঠা, এয়া পকা মিঠৈ বনালোঁ, এয়া ফুলা পিঠা বনাই আছোঁ, এয়া নাৰিকলৰ লাড়ু বনাবলৈ নাৰিকল ৰুকি আছে। তেনেকৈ আৰু বিভিন্ন ধৰণৰ চিৰা সান্দহ খুন্দা ইতিমধ্যে হৈ গৈছে। তাৰপিছত আৰু তেনেকৈ আৰু মেজি আমাৰ ইতিমধ্যে ভেলাঘৰ বনাই আছে আৰু কাইলৈ উৰুকা ভোজ খাব। কি কি খাব এবাৰ? হাঁহৰ মাংস, তাৰপিছত মাছ গোটাইছে, বনাইছে আৰু ৰাইজে গোটাইছে, পিটাইছে, বনাইছে, খৰি খেৰ গোটাইছে আৰু তেনেকৈ হ'ব, ভালকৈ হ'বগৈ। আপোনালোকে দেখিছোঁ যে চুবুৰী সকলো মহিলা একত্ৰিত হৈ এনেধৰণে আমি এনেকৈ একেলগে আমি প্ৰতিবাৰে কৰোঁ। এইবাৰো তেনেকৈ আমি সকলো মহিলা একেলগে আমি বিহুটো পালন কৰিছোঁ, ভোগালী বিহুটো। তেনেকৈ আৰু আমি সকলোৱে মিলা প্ৰীতিকৈ সাজু হৈছোঁ আৰু নিশ্চিতভাৱে সকলোৱে কৈছে যে ভোগালী বিহুৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে। আন এগৰাকী বাইদেউ আপোনাক ওচৰলৈ আহিছোঁ। আপুনি নাৰিকল ৰুকি আছে, কিমান সাজু হৈছে? সাজু হৈছোঁ আমি। এইবাৰ কি কি বনাইছে? এইবাৰ তিল পিঠা বনাইছোঁ, তিলৰ লাড়ু বনাইছোঁ, এয়া নাৰিকল ৰুকি আছোঁ আৰু এয়া তেল পিঠা বনাইছোঁ। সাজু নিশ্চিতভাৱে ক'ব লাগিব যে প্ৰত্যেকগৰাকী মহিলা এনেধৰণে সাজু হৈছে। আন এগৰাকী জ্যেষ্ঠ বাইদেউক লগ পাইছোঁ। কি ক'ব? এবাৰ দেখিছোঁ যে আপুনিও বহি সকলো উপভোগ কৰিছে। মই বহি পেলাই অসুখীয়া মানুহ, মোৰ অসুস্থ, মই সেইকাৰণে বহি মানে চাই থকাহে আৰু মই কৰিব মেলিব নোৱাৰোঁ। বোৱাৰীসকলে কৰিছে, সেয়া পিঠা বনাইছে, পকা মিঠৈ, নাৰিকলৰ লাড়ু বনাবৰ কাৰণে সেই নাৰিকল ৰুকি আছে। তাৰপৰা ইয়াত তেল পিঠা বনাবৰ কাৰণে সান্দহটো ইতিমধ্যে খুন্দা হৈ গ'ল আৰু আমাৰ মেজি সেয়া মতাসকলে পুৰুষসকলে আয়োজন কৰিছে। হাঁহ হ'ব, মাছো হ'ব, থাকিব আৰু সকলোৱে একেলগে মিলি জুলি মানে আমাৰ ভোগালী বিহুটো উদযাপন কৰে। ধন্যবাদ জনাইছোঁ। সকলোৱে সাজু হৈছে। এটা বিহু, যিহেতু ভোগালী বিহু বুলি ক'লে সকলোৰে গাত সাতখন আঠখন হয়। এটা বিহু আপোনালোকৰ পৰা অতীত কৈছে নেহৰ মুগাৰে মহুৰা, তাতোত কৈছে নে হৰৈ
মাকো তাতোত কৈছে দেহৰ ভোগালী বিহু নেপাতি কেনে গৈ থাকো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজি জুয়ো জ্বলিল মইনা মেজি জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল এটা আমি পৰিৱেশটো দেখুৱাইছো যিহেতু বিহুৰ পৰিৱেশ আৰু ভোগালী বিহু বুলি ক'লে সকলোৱে গাত সাতখন আঠখন হয় আৰু এনেধৰণে ক'ব লাগিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে গোলাঘাট জিলাৰ চীনাতলি হাবিচোৱাটো এনেধৰণে হেঁপাহৰ ভোগালী গাতৰা ব্যাপক প্ৰস্তুতি চলিছে কোনোৱে যদি ভেলাঘৰ সাজিছে কোনোৱে মেজি সাজিছে আৰু যিহেতু ভোগালী বিহু সমাগত ভোগালী বিহুৰ প্ৰাক্ষণত এনেধৰণে জুহালত এনেধৰণে মহিলাসকলে বিভিন্ন পিঠা পনা সাজু কৰিছে এনেধৰণে